মেৰাপানীত টাই ভাষাৰ কৰ্মশালাৰ শুভাৰম্ভ। সদৌ অসম আহোম সভা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু SPM স্মাৰ্ট স্কুলৰ সহযোগত আজিৰে পৰা গোলাঘাটৰ মেৰাপানীত টাই ভাষাৰ এখন কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত সভাপতিত্ব কৰে মেৰাপানী SPM স্মাৰ্ট স্কুলৰ অধ্যক্ষ লীলা কোঁৱৰে। উক্ত সভা উদ্বোধন কৰে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় উপসভাপতি শ্যামন্ত বৰফুকনে। তেখেতে ভাষণ প্ৰসংগত বৰ্তমান সময়ত আহোম জনগোষ্ঠীৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত টাই ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সদৌ অসম টাই আহোম সভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰে অংশৰূপে আজি এই সীমামূৰীয়া অঞ্চল মেৰাপানীত টাই জনগোষ্ঠীৰ উঠি অহা যুৱ প্ৰজন্মৰ বাবে টাই ভাষা কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি কয়। উক্ত কৰ্মশালাত যোৰহাট জিলাৰ টাই হেৰিটেজ প্ৰিজাৰ্ভেশ্যন নেটৱৰ্কৰ অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে সদৌ অসম টাই আহোম সভাৰ কেন্দ্ৰীয় উপসভাপতি শ্যামন্ত বৰফুকনে। গোলাঘাটৰ বৃহত্তৰ মেৰাপানী অঞ্চলত SPM স্মাৰ্ট স্কুলত সদৌ অসম আহোম সভাৰ গোলাঘাট জিলা সমিতিয়ে টাই ভাষা কৰ্মশালা এখন আজি উদ্বোধন কৰা হৈছে আৰু ইয়াত আমাৰ ইয়াত ওচৰ চুবুৰীয়া যিমানখিনি ল'ৰা ছোৱালী আহোম অধিকৃত হওক বা অন্যান্য মংগল সম্প্ৰদায়ৰ হওক বা অন্যান্য কমিউনিটিৰে হওক সকলোবিলাক ল'ৰা ছোৱালীয়ে ভাষা শিকিবৰ কাৰণে টাই ভাষাটো শিকিবৰ কাৰণে ইয়াত উদগনিমূলকভাৱে আমি প্ৰাথমিক পৰ্যায়ত আমি টাই ভাষাটোৰ শিকাবৰ কাৰণে আমি এক উদ্যোগ লোৱা হৈছে। এই উদ্যোগ লোৱাৰ আজিৰ দিনটোত ইয়াৰে স্থানীয় SPMৰ আপোনাৰ স্মাৰ্ট স্কুলৰ স্বত্বাধিকাৰ আৰু ইয়াত সদৌ অসম আহোম সভাৰ কেইবাজনো ব্যক্তি আৰু জিলা পৰ্যায়ৰ ব্যক্তি আৰু স্থানীয়ভাৱে আমাৰ ইয়াত কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰা হয়। আমি ভাবোঁ আহোম সভাৰ সদৌ অসম আহোম সভাৰ উদ্যোগত ইয়াৰে চুকে কোণে থকা যিমানখিনি গাঁও আছে আহোম অধ্যুষিত গাঁও আছে এই অঞ্চলসমূহত আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলক টাই ভাষাৰ শিকাবৰ কাৰণে যিটো উদ্যোগ ল'ব লাগে আৰু ভৱিষ্যত পৰিকল্পনা অনুযায়ী এই ভাষাটোৰ উত্তৰণত আমি যিখিনি আগবাঢ়িব লাগে যেনেকুৱা ব্যৱস্থা ল'ব লাগে আমি সেই ব্যৱস্থা ল'বলৈ আজি আগবঢ়া হৈছে। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত SPM স্মাৰ্ট স্কুলৰ স্বত্বাধিকাৰী ৰাজীৱ ফুকন, টাই হেৰিটেজ প্ৰিজাৰ্ভেশ্যন নেটৱৰ্কৰ প্ৰশিক্ষক বৰ্ষাৰাণী গগৈ আদিকে কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ।